কৃষক ৰাইজক নমস্কাৰ জনাই আজিৰ অনুষ্ঠান মুকলি কৰিছো। আজিৰ অনুষ্ঠানত শুনক কামৰূপ কৃষি বিজ্ঞান কেন্দ্ৰৰ ভূমি বিজ্ঞান বিশেষজ্ঞ ডক্টৰ ঋতুপৰ্ণা শইকীয়াৰ সৈতে এটি সাক্ষাৎকাৰ। বিষয় নামনি অসমৰ কৃষিৰ বাবে উপযোগী মাটিৰ গুণাগুণ। সাক্ষাৎ গ্ৰহণ কাৰ্তিক সূত্ৰধৰৰ। নমস্কাৰ। আজি আমি আমাৰ ষ্টুডিঅ'ৰ মজিয়াত আমন্ত্ৰণ কৰি আনিছোঁ কৃষি বিজ্ঞান কেন্দ্ৰ কামৰূপৰ ভূমি বিজ্ঞান বিশেষজ্ঞ ডক্টৰ ঋতুপৰ্ণ শইকীয়া। শ্ৰী শইকীয়া নমস্কাৰ। নমস্কাৰ। আপোনাক আমাৰ কৃষি জগত অনুষ্ঠানত আদৰণি জনাইছোঁ। ধন্যবাদ। আমি জানো যে পৃথিৱীৰ প্ৰত্যেকটা মানুহ আমি মাটিৰ ওপৰত ভিত্তি কৰিয়ে চলিব লাগে আৰু মাটি নহ'লে আমি কোনোৱে চলিব নোৱাৰোঁ। তাৰ মাজত যিসকল আমাৰ কৃষক আছে তেওঁলোকৰ জীৱনৰ লগত এই মাটি ওতঃপ্ৰোতভাৱে জড়িত। সেয়েহে মাটি বিনে আমাৰ কাৰো গতি নাই। গতিকে ডক্টৰ শইকীয়া, আজিৰ আলোচনাৰ মূল বিষয়বস্তু হ'ল নামনি অসমৰ বিভিন্ন অঞ্চলৰ উৎপাদিত পথাৰ শস্য আৰু উদ্যান শস্যৰ বাবে উপযোগী মাটিৰ গুণাগুণ সম্পৰ্কে কৃষক বন্ধুসকলক যদি অৱগত কৰে। হয়, এতিয়া বিশেষভাৱে নামনি অসম বুলিলে আমি কেইবাখনো জিলা সামৰি ল'ব পাৰোঁ আৰু জিলাভেদে আৰু অঞ্চলভেদে হয় আমাৰ নামনি অসমৰ যি মাটিৰ গুণাগুণ সেয়া পৃথক দেখা যায়। হয় হয়। আৰু এতিয়া যদি আমি কামৰূপ জিলাৰ ভিতৰতে চাওঁ, হয়, যিখিনি আমাৰ চাপৰি অঞ্চল আছে য'ত প্ৰতি বছৰে বানপানী হৈ পলস পৰি থাকে, হয় হয়, সেই অঞ্চলসমূহৰ মাটিৰ গুণাগুণ খুব ভাল হৈ থাকে। কিন্তু ইয়াৰ পৰিৱৰ্তে কামৰূপ জিলাতে আকৌ এনে কিছু অঞ্চলো আছে যি অঞ্চলৰ উৰ্বৰা শক্তি যথেষ্ট দুৰ্বল। হয়। এতিয়া যদি আমি নামনি অসমৰ অন্য জিলাৰ কথা কওঁ, হয়, এতিয়া ধুবুৰী হওক বা বৰপেটা হওক, হয়, এই অঞ্চলসমূহত বাণিজ্যিক ভিত্তিত শাক পাচলিৰ খেতি কৰা হয়। হয়, আৰু সেয়েহে তাত সাৰ বা কীটনাশক প্ৰয়োগ কৰি থকা হয়। হয়। আৰু তাৰ মাটিৰ গুণাগুণ আমি এই অঞ্চলসমূহৰ লগত যদি আমি মিলাই চাওঁ তেন্তে আমি সম্পূৰ্ণভাৱে পৃথক। হয়। আৰু এইখিনিতে মই ক'ব খুজিম যে সাধাৰণতে দেখা যায় যে বৰ্তমান সময়ত ভালে সংখ্যক আমাৰ কৃষক বন্ধু মাটিৰ গুণাগুণ সম্পৰ্কে সজাগ হৈছে। হয় হয়। কিন্তু মোৰ বোধেৰে প্ৰায় 60-70% কৃষক এতিয়াও মাটিৰ গুণাগুণ সম্পৰ্কে সজাগ হ'বলৈ বাকী আছে। ধৰক আপোনাৰ কামৰূপ জিলাত বহুত ঠাই আছে য'ত অকণমান পাহাৰীয়া অঞ্চলত হয় মাটি ৰঙা মাটি হয়। আৰু আপুনি যদি নামনিত অকণমান গুচি যায়, আপুনি কোকৰাঝাৰ জিলাতো আপুনি তেনেধৰণৰ মাটি পাব, বা আমাৰ ইফালে বাক্সা হয় সেইবিলাক জিলাতো আপুনি যদি গুচি যায় অকণমান ৰঙাচোৱা মাটি হয়। গতিকে এই মাটি আৰু আমাৰ যে আপুনি যি ক'লে ধুবুৰী জিলাৰ মাটিৰ তাৰ গুণাগুণ কেনেকুৱা? এতিয়া যদি আমি ৰঙা মাটিৰ কথা আপুনি যিটো ক'লে, আচলতে ৰঙা যিখিনি আমাৰ মাটি থাকে সেই মাটিখিনিত যি মাটিৰ কণিকা থাকে, এতিয়া ধৰক বালি হওক বা বোকা হওক, আৰু তাৰ মাজতো আৰু এটা কণিকা থাকে আমি যিটো চিল্ট বুলি কওঁ। এই কণিকাসমূহত আইৰণ আৰু এলুমিনিয়াম অক্সাইডৰ এটা প্ৰলেপ পৰি থাকে। সেইকাৰণে ইয়াৰ মাটিখিনি ৰঙা। আৰু ইয়াৰ মাটিখিনি যিহেতু ৰঙা মাটি, ইয়াৰ আমাৰ যিটো অম্লতা, আমাৰ মাটিৰ যিটো অম্লতা, সেই অম্লতাও আমি ইয়াত যথেষ্টখিনি কম পোৱা যাওঁ, কম হয়। ইয়াৰ যিটো আমি অম্লতা আমি সাধাৰণতে pH-এৰে জোখোঁ। এতিয়া এই ৰঙা মাটিসমূহৰ pH প্ৰায় 5.5 সদায় তলতেই পোৱা যায়। কিন্তু আমি যিখিনি আমাৰ আপুনি ধুবুৰী বা বেলেগ এইখিনি অঞ্চলৰ মাটিৰ কথা যি উল্লেখ কৰিলে, সেই অঞ্চলসমূহৰ মাটিত এই প্ৰলেপটো নাই। সেইকাৰণে ইয়াৰ যিটো অম্লতা, সেই অম্লতা এই অঞ্চলৰ মাটিতকৈ অলপ আমি বেছি পাম। আৰু তাৰ উৎপাদন আমি সেইকাৰণে তাত যিকোনো শস্যৰ যি উৎপাদন, সেই উৎপাদন ৰঙা মাটিৰ তুলনাত অলপ হ'লেও আমি ভাল পাম। কাবাৰ ধৰক আপোনাৰ খেতি পথাৰ আছে কিন্তু মাটিডোখৰ অকণমান ৰঙা, গতিকে তেওঁলোক মাটিৰ যি প্ৰডাকশ্যন যিটো হ'ব লাগে সেই অনুপাতে যদি নহয়, তেওঁলোক তাৰ কাৰণে কি কৰিব লাগিব? এতিয়া ৰঙা মাটিৰ ক্ষেত্ৰত যিহেতু মই ইতিমধ্যেই জনাইছোঁ যে আমাৰ অম্লতাটো বেছি হয়, pH কম হয়, সেইকাৰণে তাৰ pH-টো আমি অলপ বঢ়াবলৈ চেষ্টা কৰিব লাগিব। আৰু বিশেষকৈ উদ্যান শস্যৰ ক্ষেত্ৰত এই pH বঢ়োৱাটো আমাৰ বেছি গুৰুত্বপূৰ্ণ। এতিয়া উদ্যান শস্যৰ ক্ষেত্ৰত আমি যদি pH বঢ়াবলৈ আমি তাত চূণ প্ৰয়োগ কৰিব লাগিব, কৃষকসকলে চূণ প্ৰয়োগ কৰিব লাগিব। আৰু লগতে
যথেষ্ট পৰিমাণৰ উচ্চ গুণবিশিষ্ট জৈৱিক সাৰ যেনে কেঁচু সাৰ হওক বা পচন সাৰ এইসমূহ প্ৰয়োগ কৰিলে তেখেতসকলে উৎপাদনটো ভাল পাব পাৰিব এইসমূহ মাটিৰ পৰাও। হয় হয়। এনেধৰণৰ মাটিত ধানৰ উৎপাদন কেনেকুৱা হ'ব পাৰে? এতিয়া আমাৰ অসমৰ প্ৰায়বোৰ অঞ্চলতে ধান কৰা হয় আৰু ধান আমাৰ যদি অম্লতাটো কমো থাকে বা যদি আমাৰ মাটি খাৰুকীয় হয়, আপুনি যদি চাই আমাৰ পাঞ্জাৱ বা হাৰিয়ানা তাৰ মাটি আমাৰ মাটিতকৈ সম্পূৰ্ণ পৃথক। তাৰ মাটি খাৰুকীয়, সেই মাটিটো ধান ভাল হয় আৰু আমাৰ মাটিটো ধান ভাল হয়। ধানৰ কাৰণে আপোনাৰ pHটো নিজে নিজে এটা 6.5-ৰ পৰা 7লৈ আহি যায়, সেইকাৰণে ধান যিকোনো মাটিতেই ভাল হয়। হয় হয়। আচ্ছা, নামনি অসমৰ মাটিত কি কি ধৰণৰ শস্যৰ বাবে উপযোগী বুলি আপুনি ভাবে? হয়, নামনি অসমত প্ৰথম শস্য আমি ইতিমধ্যে কথা পাতিছোঁ যে প্ৰথম শস্য হৈছে আমাৰ ধান। হয়। এতিয়া সকলো অঞ্চলতে ধান কৰা হয় আৰু ধানৰ ফলাফল আমি উৎপাদন ভাল পাওঁ, কিন্তু ইয়াৰ উপৰিও ঠাইভেদে অঞ্চলভেদে আমাৰ নামনি অঞ্চলৰ যি মাটি আছে অন্য শস্য যেনে সৰিয়হ, মাটিমাহ বা মগুমাহ, মটৰ, মচুৰ, শাক পাচলি আৰু কিছুমান অঞ্চল আমাৰ ফল মূল আদি শস্যৰ বাবেও উপযোগী। কিন্তু এই চেগতে মই ক'ব বিচাৰিম যে আমাৰ যিখিনি মাটি আছে সকলো মাটি সকলো খেতিৰ বাবে উপযোগী নহ'বও পাৰে। সেয়েহে আমাৰ কৃষক বন্ধুসকলে কৃষি বিশেষজ্ঞ বা কৃষি বিষয়াৰ লগত পৰামৰ্শ কৰিহে নিজৰ মাটিডৰাত কি খেতি কৰিব সেই বিষয়ে সেইলৈ আগবঢ়া উচিত। আৰু এইখিনিতে মই কৃষক বন্ধুসকলক মাটি পৰীক্ষাৰ বিষয়েও দুআষাৰ ক'ব বিচাৰিম। যিহেতু আমাৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ অসমৰ বিভিন্ন ঠাইত যিবিলাক প্ৰতিষ্ঠান আছে আৰু তাৰ লগতে আমাৰ কৃষি বিভাগৰো বিভিন্ন পৰীক্ষাগাৰ আছে, এই পৰীক্ষাগাৰসমূহৰ আমাৰ কৃষক বন্ধুসকলে তেওঁলোকৰ মাটিডৰাৰ গুণাগুণ পৰীক্ষা কৰিব পাৰিব। আৰু মাটিডৰা পৰীক্ষা কৰাৰ পাছত তেখেতসকলে এক শুদ্ধ বা বৈজ্ঞানিক পদ্ধতিত তেখেতসকলৰ খেতিডৰা আৰম্ভ কৰিবলৈ সক্ষম হ'ব। আৰু মাটি পৰীক্ষাৰ প্ৰথম কথাটোৱেই হ'ল মাটিৰ নমুনা সংগ্ৰহ। এতিয়া মাটিৰ নমুনা সংগ্ৰহ কৰিবলৈ যাওঁতে আমি প্ৰথমতে কৃষি বিশেষজ্ঞ বা বিষয়াৰ পৰা এইটো কথা জানি লোৱাটো দৰকাৰী যে আমি কোনটো খেতিৰ বাবে কেনেদৰে নমুনা সংগ্ৰহ কৰিব লাগিব। হয়, এতিয়া যিহেতু পথাৰ শস্যৰ শিপাবোৰ মাটিৰ প্ৰায় 6 ইঞ্চিলৈকে সীমিত থাকে, 15 চেণ্টিমিটাৰলৈকে সীমিত থাকে, সেইবাবে আমি পথাৰ শস্যৰ বাবে 15 চেণ্টিমিটাৰলৈকে মাটিৰ নমুনা সংগ্ৰহ কৰিলেও হ'ব। কিন্তু যি উদ্যান শস্য আছে আমাৰ লিচু হওক, কমলা বা অন্যান্য আম, এইসমূহ শস্যৰ যি শিপা আছে এই শিপা যথেষ্ট দলৈকে যায়। সেইবাবে এনেবোৰ বাগানৰ পৰা আমি প্ৰায় 3 ফুট দলৈকে মাটিৰ নমুনা সংগ্ৰহ কৰাটো দৰকাৰী। আৰু এতিয়া মাটি পৰীক্ষা কৰাৰ পিছত কৃষকসকলে সঠিকভাৱে জানিব পাৰিব যে তেওঁলোকৰ মাটিডৰাত আচলতে কি কি মৌলৰ অভাৱ আছে আৰু তেওঁলোকৰ মাটিডৰা কি কি খেতিৰ বাবে আচলতে উপযোগী, এইখিনিসমূহ মাটি পৰীক্ষা কৰাৰ পিছত তেওঁলোকে জানিব পাৰিব। বৰ্তমান সময়ত আমাৰ নামনি অসমৰ মাটিত কোন কোন ধৰণৰ মৌলৰ অভাৱ আৰু আনুষংগিক মাটিৰ স্বাস্থ্য আৰু উৎপাদনৰ ইয়াৰ প্ৰভাৱ কেনেধৰণৰ হ'ব পাৰে? হয়, এক ভাল প্ৰশ্নৰ আপুনি অৱতাৰণা কৰিছে। আমি কৃষি বিজ্ঞান কেন্দ্ৰ কামৰূপ জিলাৰ বিভিন্ন ঠাইৰ পৰা আমি মাটিৰ নমুনা সংগ্ৰহ কৰি তাৰ গুণাগুণ পৰীক্ষা কৰিছোঁ। হয়, আপোনালোকে অকল কামৰূপ জিলাৰেই কৰেনে বিভিন্ন জিলাত বিভিন্ন ধৰণৰ কৃষি বিজ্ঞান কেন্দ্ৰবিলাক আছে নহয় জানো? আমি আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰটো আমি অকল কামৰূপ জিলাৰ কথাখিনিয়ে আমি সামৰি লওঁ। আৰু ইয়াৰ ওচৰতে নলবাৰী হওক বা বৰপেটা হওক এইসমূহ জিলাতো অন্যান্য বেলেগ কৃষি বিজ্ঞান কেন্দ্ৰ আছে। এতিয়া আমি মাটি সংগ্ৰহ কৰি যি মাটিৰ গুণাগুণ পৰীক্ষা কৰিছোঁ, আমি মন কৰিছোঁ যে আমাৰ মাটিত কিছু কিছু মৌলৰ অভাৱ আছে। এতিয়া মই কৃষকসকলৰ জ্ঞাতাৰ্থে মই এই কথা জনাব বিচাৰিম যে আমাৰ শস্যডৰাত আচলতে 17টা পোষক মৌলৰ প্ৰয়োজন। এতিয়া 17টা পোষক মৌলৰ কিছু আমাৰ মুখ্য মৌল আছে, যেনেকৈ নাইট্ৰজেন হওক, ফচফৰাছ আৰু পটাছ। আৰু গৌণ মৌলসমূহৰ ভিতৰত আছে আমাৰ আইৰণ, কপাৰ, মেংগানিজ, জিংক, বৰণ আৰু মলিবডেনাম। আৰু এতিয়া আমি পাইছোঁ যে আমাৰ কিছু অঞ্চলত
নাইট্ৰজেনৰ অভাৱ আছে আৰু লগতে মই ইতিমধ্যেই যিহেতু জনাইছোঁ যে আমাৰ অসমৰ মাটি আমলিক মাটি মানে আমি সাধাৰণ ভাষাত এই টেঙা জাতীয় মাটি বুলি ক'ব পাৰোঁ এতিয়া এই টেঙা জাতীয় মাটিত যিহেতু আইৰণ আৰু এলুমিনিয়ামৰ পৰিমাণটো বেছি থাকে সেইকাৰণে আমি মাটিবোৰত সচৰাচৰ ফচফৰাছৰ অভাৱ দেখা যাওঁ আৰু তাৰ লগতে কিছু কিছু অঞ্চলত আমি পটাছৰো অভাৱ দেখা পাইছোঁ আৰু সকলোতকৈ দৰকাৰী কথাটো যে আমি যদি গৌণ মৌলৰ কথা কওঁ তেতিয়াহ'লে জিংক বৰণ আৰু মলিবডেনাম এই তিনিটা মৌল বিশেষকৈ আমাৰ নামনি অঞ্চলৰ মাটিত কম পৰিমাণে পোৱা গৈছে বৰ্তমান কৃষকসকলে দেখা যায় একেটা মাটিত বিভিন্ন ধৰণৰ শস্য কৰিব পাৰে আৰু কৰিও আছে গতিকে কৃষকসকলে উদ্যান শস্য কৰে পথাৰ শস্য কৰে ফুলৰ খেতি বা অন্যান্য খেতিও তেওঁলোক কৰা দেখা যায় প্ৰতিটো খেতিৰ বাবে মাটি নিৰ্বাচন কেনেধৰণৰ হোৱা উচিত হয় মাটি নিৰ্বাচন আমাৰ এটা খেতি আৰম্ভ কৰাৰ সকলোতকৈ দৰকাৰী কথা এতিয়া কৃষকসকলে যিকোনো এটা খেতি কৰাৰ আগতেই সঠিক মাটিৰ নিৰ্বাচন কৰাটো অত্যন্ত প্ৰয়োজনীয় নহ'লে তেখেতসকলে আশা কৰা ধৰণে ফল নাপাব পাৰে এতিয়া সাধাৰণতে আমাৰ ধান খেতিত দ মাটিটো হয় বা মধ্যচানিকীয়া মাটিটো ভাল উৎপাদন পাব পাৰি আৰু ধান খেতিৰ কাৰণে আলতীয়া মাটি ভাল হয় আৰু যদি পানী যোগান থাকে তেতিয়া বালিচহীয়া মাটিটো আমি ধান খেতিৰ উৎপাদন ভাল পাব পাৰোঁ কিন্তু তাৰ পৰিৱৰ্তে যদি আমি উদ্যান শস্যৰ কথা কওঁ যেনে হওক আপোনাৰ শাক পাচলি ফল মূল জালুক বা পাণ নেমু টেঙা এইবিলাক খেতিৰ বাবে সদায় ৰ'দ ঘাই ওখ চানিকীয়া আৰু লগতে পলসুৱা মাটি য'ত উচ্চ গুণবিশিষ্ট জৈৱিক সাৰ থাকে এই মাটিহে উদ্যান শস্যৰ বাবে প্ৰয়োজনীয় লগতে আমাৰ কৃষকসকলে এই কথাও মন কৰিব লাগিব যে উদ্যান শস্য কৰা মাটিডৰাত যাতে পানী জমা নহয় বা উদ্যান শস্যৰ গুৰিত পানী জমা নহয় সেই কথা আমাৰ কৃষকসকলে গুৰুত্ব প্ৰদান কৰা উচিত তাৰ লগতে মই আৰু এটা কথা ক'ব বিচাৰিম যে সঠিক মাটিৰ নিৰ্বাচন যিহেতু এটা দৰকাৰী কথা তাৰ লগতে তেওঁলোকে নিজৰ মাটিডৰা পৰীক্ষা কৰা যিটো মই ইতিমধ্যেই কৰিছোঁ এতিয়া মাটিডৰা তেখেতসকলে যেতিয়া পৰীক্ষা কৰিব এখন ছইল হেল্থ কাৰ্ড পাব যিটো আমি মাটিৰ স্বাস্থ্য পত্ৰ বুলি কওঁ বহুত কৃষক ইতিমধ্যে মানে ছইল হেল্থ কাৰ্ডৰ বিষয়ে তেওঁলোক অৱগত এতিয়া সেই ছইল হেল্থ কাৰ্ডখনত মাটিৰ গুণাগুণ সম্পৰ্কে সকলো কথা উল্লেখ থাকিব আৰু মই ইতিমধ্যে কৈছোঁ মাটিডৰাত কি কি মৌলৰ অভাৱ বা কি কি খেতি তেওঁলোকে কৰিব পাৰে সেইখিনি সকলোখিনি কথা উল্লেখ থাকিব আৰু তাৰ উপৰিও তেওঁলোকে যদি পথাৰ শস্য কৰে বা উদ্যান শস্য কৰে সেই শস্যত কিমান পৰিমাণৰ সাৰ তেওঁলোকে দিব লাগিব সেইখিনি কথাও উল্লেখ থাকিব আৰু লগতে তেওঁলোকে কি কি খেতি কৰিলে তেওঁলোকৰ মাটিডৰাত সুফল পাব সেইখিনি কথাও উল্লেখ থাকিব এতিয়া এইখিনিতে মই আমাৰ কৃষকসকলক যিহেতু অম্লতাৰ কথা মই ইতিমধ্যেই ক'লোঁ চূণ দিয়াৰ কথা ইতিমধ্যেই মই কৃষকসকলক ক'লোঁ মই মোৰ পৰামৰ্শ আগবঢ়াম যে আমাৰ কৃষকসকলে চূণ প্ৰয়োগ কৰিব লাগিব আমাৰ মাটিডৰা 21 দিন আগত মানে আপোনাৰ যিকোনো এটা শস্য সিঁচাৰ 21 দিন আগত তেওঁলোকে চূণ প্ৰয়োগ কৰি চূণখিনি ভালদৰে মাটিত মিহলাই দিব লাগিব আৰু এতিয়া যিটো চূণ প্ৰয়োগ কৰাৰ কথা আছে এতিয়া কিমান মাত্ৰাত তেওঁলোকে চূণ প্ৰয়োগ কৰিব লাগিব সেইটো আপোনাৰ ভিত্তি কৰে মাটিডৰাৰ pHৰ ওপৰত এতিয়া সেইকাৰণে তেওঁলোকে কৃষি বিশেষজ্ঞ বা কৃষি বিষয়াৰ লগত তেওঁলোকে পৰামৰ্শ কৰিব লাগিব আৰু এটা সাধাৰণ আমাৰ এটা অনুমোদন আছে যে মাহজাতীয় শস্য যেনেকৈ মটৰ হওক বা অন্যান্য যিখিনি শস্য ৰবি শস্য আছে তাত 65.5 কেজি চূণ প্ৰতি বিঘাত মাটিত তেওঁলোকে প্ৰয়োগ কৰিলে সুফল লাভ কৰিব পাৰিব পথাৰ শস্য আৰু মাটিৰ নিৰ্বাচন ধান সৰিয়হ কুঁহিয়াৰ ৰবি শস্য আদিৰ বাবে মাটিৰ নিৰ্বাচন কেনেধৰণৰ হোৱা উচিত হয় মই ইতিমধ্যে ক'লোঁ যে আমাৰ মাটিৰ নিৰ্বাচন যিকোনো এটা খেতিৰ বাবে সকলোতকৈ দৰকাৰী কথা এতিয়া আমি যিহেতু কৈছোঁৱেই যে আমাৰ প্ৰধান শস্য হৈছে ধান এতিয়া কিন্তু আমি এতিয়া আমাৰ শস্য কমটো বঢ়াব লাগিব চৰকাৰেও এইটো কথাত যথেষ্টখিনি গুৰুত্ব দি আছে যে আমি ধানৰ পিছত যাতে অন্য এটা খেতি কৰিব পাৰোঁ এতিয়া আমাৰ কৃষকসকলেও
ধানৰ পিছত মাটিডৰা খালী নাৰাখি তাত এটা অন্য খেতি কি কৰিব পাৰে এই কথা মানে তেওঁলোকে গুৰুত্ব প্ৰদান কৰিব লাগে। এতিয়া বিশেষভাৱে আমি ধানৰ পিছত অতি সহজভাৱে যিটো কৰিব পৰা খেতি হয় সেয়া হৈছে সৰিয়হ, শাক পাচলি, আলু, মটৰ ইত্যাদি। এইসমূহ খেতিত তেওঁলোকে জোৰ দিব লাগিব। কিন্তু এইখিনিতে কৃষকসকলে এটা কথা মন কৰিব লাগিব যে সকলো মাটিতে তেওঁলোকে কৰিব নোৱাৰে ধানৰ পিছত অন্য এটা শস্য। এতিয়া বিশেষকৈ যি অঞ্চলত ধান কৰাৰ পাছত মাটিত জীপ থাকি যায় সেই অঞ্চলত ৰবি খেতি কৃষকসকলে কৰিব পাৰে। আৰু তাৰ লগতে যিটো এতিয়া আমাৰ আগতে এটা আমাৰ কৃষকসকলে কৰিছিলে যে ধান কটাৰ আগতেই তাত মটৰ বা মচুৰ মাহ তেওঁলোকে সিঁচিছিলে আৰু আগৰ দিনত কলা মাহো সিঁচিছিলে। সেইটো বাৰু আজিকালি আমি দেখা পোৱা নাযায়। এতিয়া আমি ধানৰ পিছত যদি মাটিডৰা জীপ থাকে আমি ধান কটাৰ আগেৰে মটৰ বা মচুৰ সিঁচিব পাৰোঁ। এইটোক আমি ৰিলে ক্ৰপিং বুলি কওঁ। এতিয়া আৰু এটা এইখিনিতে আৰু এটা কথা আছে যে যদি যি মাটিত জীপ বেছি দেৰিলৈকে থাকি যায়, বেছি দেৰিলৈকে থাকি গ'লে আমি তাত ধানৰ পিছতেই লগে লগে আমি খেতি কৰিব নোৱাৰোঁ। যদি ধাননি পথাৰৰ দ্বাৰা কটা সময়ত ধাননি পথাৰত যদি পানী থাকে তেতিয়া আমি তৃতীয় খেতিৰ কথা এটা ভাবিব লাগিব। এতিয়া সেই অৱস্থাত আমি তৃতীয় খেতি মিলেট কৰিব পাৰোঁ। মিলেটটো আমাৰ সাধাৰণতে কণী ধান বুলি কোৱা হয়। এতিয়া যিহেতু আমাৰ 2023 বৰ্ষটো আন্তঃৰাষ্ট্ৰীয় মিলেট বৰ্ষ হিচাপে ঘোষণা কৰা হৈছে, সেইকাৰণে আমি মিলেটৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব পাৰোঁ। এতিয়া ধান কটাৰ পিছত আমি জানুৱাৰী বা ফেব্ৰুৱাৰী মাহত আমি কণী ধান সিঁচিব পাৰোঁ। আৰু ঠিক তেনেদৰে সৰিয়হৰ বাবে আমি পলসুৱা বা বালিচহীয়া মাটি ল'ব পাৰোঁ। আৰু মাটিডৰা কিন্তু খুব ভালদৰে চহ কৰি ল'ব লাগিব। তেনেদৰে মাকৈ খেতিৰ বাবে আমি অধিক মাত্ৰাত জৈৱিক সাৰ থকা মাটি ল'ব লাগিব আৰু যাতে পানীও জমা নহয় সেই কথাও আমি চাব লাগিব। উদ্যান শস্য যেনে তামোল, নাৰিকল, পাণ, জালুক, নেমু টেঙা ইত্যাদিৰ বাবে উত্তম মাটি কেনেধৰণৰ হোৱা উচিত? এতিয়া সাধাৰণতে উদ্যান শস্যৰ বাবে ৰ'দ ঘাই ওখ চানিকীয়া মাটি হোৱাটো দৰকাৰ। মই ইতিমধ্যেই কৈছোঁ। আৰু উদ্যান শস্যৰ গুৰিত যদি পানী জমা হয় তেন্তে গছজোপাৰ শ্ৰীবৃদ্ধি নহয় আৰু বিভিন্ন বেমাৰ আজাৰে দেখা দিয়ে। সেয়েহে বালিচহীয়া, পানী ওলাই যাব পৰা আৰু জৈৱিক সাৰ থকা মাটি উদ্যান শস্যৰ বাবে উপযোগী। এতিয়া যদি আমি নাৰিকলৰ কথা কওঁ, এতিয়া নাৰিকল মই কোৱাৰ দৰে বালিয়া পলসুৱা মাটিয়ে উপযোগী। কিন্তু যদি কৃষকৰ মাটি যদি আলতীয়া, ৰঙা বা আঠালেটীয়া হয় তেতিয়া আমাৰ কৃষকসকলে পুলি ৰোপণ কৰাৰ বাবে যিটো গাঁত তৈয়াৰ কৰে সেই গাঁতৰ আধা আমি নদীৰ বালিৰে পূৰণ কৰিব লাগে। আৰু সেই গাঁতটোৰ 15 চেণ্টিমিটাৰ নাৰিকল আমি নাৰিকলৰ বাকলিৰে পূৰণ কৰিব লাগে যাতে পানী ওলাই যাব পাৰে। তামোলৰ ক্ষেত্ৰতো একেই, বালিচহীয়া মাটি লাগে কিন্তু পানী ওলাই যাব পৰা আলতীয়া মাটিও। আৰু নেমু টেঙাৰ বাবে পানী জমা হোৱাটো খুব অনিষ্টকৰ। এতিয়া নেমু টেঙাৰ গুৰিত যদি পানী জমা হয় তেতিয়া এই নেমু টেঙাটো আমাৰ জৰা নেমুলৈ ৰূপান্তৰ হয়, যিটো আমাৰ কৃষকসকলে বজাৰত বিক্ৰী কৰিব নোৱাৰে। তেওঁলোকে লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। আৰু যিহেতু আমাৰ নেমু টেঙাত ৰুট হেয়াৰ নাথাকে, আমি সূক্ষ্ম মূল আঁহ নাথাকে, সেইকাৰণে তাত সেই নেমু টেঙাৰ বাবে আমি সহজে বতাহ অহা যোৱা কৰা ঢিলা মাটিৰ আৱশ্যক। আৰু পাণ আৰু জালুকৰ ক্ষেত্ৰতো কথাটো একেই। আৰু এতিয়া যদি আমি আৰু এটা কথা, যদি কম মাটিত অধিক লাভ থকা আমি খেতি যেনে ষ্ট্ৰবেৰী হওক এইসমূহৰ কথা কওঁ, তেতিয়া এই ষ্ট্ৰবেৰীৰ কাৰণে আমাৰ মাটিৰ pH-টো সকলোতকৈ দৰকাৰী। আমাৰ মাটিৰ pH-টো 6ৰ পৰা 7ৰ ভিতৰত থাকিলেহে ষ্ট্ৰবেৰীৰ উৎপাদন ভাল হ'ব আৰু ষ্ট্ৰবেৰীৰ যিটো গুণাগুণ সেই গুণাগুণো ভাল হ'ব আৰু কৃষকসকলে তাৰ ভাল এটা চাহিদা পাব। বৰ্তমান দেখা গৈছে বহুত শিক্ষিত নিবনুৱাই ব্যৱসায়িক ভিত্তিত কৃষি কাম কৰা আৰম্ভ কৰিছে, নহয় জানো? গতিকে যিসকল ব্যৱসায়িক ভিত্তিত কৃষি কাম আৰম্ভ কৰিছে মাটিৰ স্বাস্থ্য বজাই ৰখাৰ বাবে কোনবোৰ দিশত গুৰুত্ব প্ৰদান কৰিব লাগে? এইখিনিতে মই ক'ব বিচাৰিম যে আমাৰ মাটিৰ স্বাস্থ্য আৰু মানুহৰ স্বাস্থ্য দুইটা ওতঃপ্ৰোতভাৱে জড়িত। যদি মাটিৰ স্বাস্থ্য অৱনতি হয় তেতিয়া আমাৰ মানুহৰ স্বাস্থ্যটো ইয়াৰ বিৰূপ প্ৰভাৱ পৰিব। কিন্তু এতিয়া
সকলোতকৈ দৰকাৰী কথা হ'ল আমি খেতিটো সদায় ব্যৱসায়িক ভিত্তিতেই কৰিব লাগিব। আমাৰ কৃষকসকলে ব্যৱসায়িক ভিত্তিত খেতি নিশ্চয় কৰিব লাগিব। এতিয়া কিন্তু সেই খেতি কৰোঁতে আমি এই কথাও চাব লাগিব যে আমি অকল নিজৰ জীৱনটো চলাই নিবলৈ কৃষিৰ ওপৰত নিৰ্ভৰশীল নহয়। আমাৰ যি পিছৰ প্ৰজন্ম আছে তেওঁলোকৰ কথাও আমি নিশ্চয় চিন্তা কৰিব লাগিব আৰু তেওঁলোকলৈও আমি উৰ্বৰা মাটি এডৰা নিশ্চয় আমি থৈ যাব লাগিব। এতিয়া মোৰ সৌভাগ্য হৈছিল যে মই পাঞ্জাৱ কৃষি বিশ্ববিদ্যালয়ত মই 2 বছৰ মাষ্টাৰ ডিগ্ৰী কৰি আহিছিলোঁ। আমি এতিয়া পাঞ্জাৱ আৰু হাৰিয়ানাৰ কথা আমি সকলোৱে শুনিছোঁ যে তাৰ মাটিৰ গুণাগুণৰ অৱক্ষয় হৈছে। এতিয়া কিয় অৱক্ষয় হৈছে সেই কথাটো হৈছে যে আমি যধে মধে তাত সাৰ বা কীটনাশকৰ প্ৰয়োগ হৈছে। এতিয়া কিছু অঞ্চল তাৰ কৃষিৰ বাবে উপযোগী হৈ থকা নাই। এতিয়া আমি সেইকাৰণে আমাৰ অসমতো যেতিয়া আমি ব্যৱসায়িক ভিত্তিত খেতি কৰোঁ তেতিয়াও আমি মাটিৰ স্বাস্থ্যৰ কথা গুৰুত্ব দিব লাগিব আৰু কেইটামান কথা আমি মন কৰিব লাগিব। মই এটা কথা ক'ব বিচাৰিম এইখিনিত যে প্ৰথমতে আমি কৃষি বিশেষজ্ঞ বা কৃষি বিষয়াৰ পৰামৰ্শ মতেহে যিটো অনুমোদিত হাৰত আমাৰ সাৰ আছে বা কীটনাশক আছে সেই কীটনাশক তেওঁলোকৰ খেতিডৰাত প্ৰয়োগ কৰিব লাগে আৰু যথেষ্ট পৰিমাণৰ জৈৱিক সাৰো তেওঁলোকে মাটিডৰাত প্ৰয়োগ কৰিব লাগে। আৰু তাৰপিছতেই আমি যিটো শস্যক্ৰম কৰোঁ, আমি যিখিনি শস্য কৰোঁ সেই বছৰটোত আমি যিটো শস্য কৰোঁ তাত এটা মাহজাতীয় শস্য বা সেউজ শস্য সাৰ আমি যিটো ধৈঞ্চা বুলি কওঁ, আমাৰ কৃষকসকলে ইতিমধ্যে ধৈঞ্চাৰ এই গছজোপাৰ লগত এতিয়া অৱগত। আমি খৰি গছ বুলি কওঁ সাধাৰণতে। এই ধৈঞ্চা আমি আমাৰ শস্যক্ৰমটোত অন্তৰ্ভুক্ত কৰি ল'ব লাগে। আমি যদি ধৰি লওঁ যে আমি এটা উচ্চ উৎপাদনক্ষম জাত যেনেকৈ ৰঞ্জিত চাহবুৱান হওক বা বাহাদুৰ চাহবুৱান যিটো 15 দিন পৰ্যন্ত পানীত ডুবি থাকিলেও উৎপাদন কম নহয়, সেইসমূহ ধান যদি আমি কৰোঁ তাৰ পিছত আমি আৰু এটা খেতি কৰিব পাৰোঁ, সেইটো হৈছে মটৰ বা ৰঙালাও। এতিয়া সেই মটৰ বা ৰঙালাও আমি মাৰ্চ মাহত চপাব পাৰোঁ। এতিয়া মাৰ্চ মাহত চপোৱাৰ পিছত আমি তাত সেউজ শস্য সাৰ যিটো মই ক'লোৱে ধৈঞ্চা আমি কৰিব পাৰোঁ। এতিয়া ধৈঞ্চা গছজোপাত গছৰ শিপা আৰু গা গছত কিছুমান টেমুনাৰ সৃষ্টি হয় আৰু সেই টেমুনাসমূহত বায়ুমণ্ডলৰ নাইট্ৰজেন জমা থাকে আৰু সেয়েহে সিঁচাৰ 45 দিন পিছত পাত আৰু গা গছৰ সৈতে আমি সেই ধৈঞ্চা গছজোপা আমি হাল বাই মাটিত মিহলাই দিব লাগে। তেনে কৰিলে আমাৰ পিছৰ শস্যটোৰ কাৰণে নাইট্ৰজেন সাৰৰ পৰিমাণো কম লাগে আৰু কৃষকসকলে খৰচটো কমি যাব এইখিনিতে। সেয়েহে ব্যৱসায়িক ভিত্তিত আমি খেতি কৰিলে মাটিৰ স্বাস্থ্যৰ দিশটো কৃষকসকলে গুৰুত্ব প্ৰদান কৰিব লাগে আৰু এইখিনি কথা মন কৰিব লাগে। আজিলৈ আমাৰ সময় হৈ আহিল, গতিকে ডক্টৰ শইকীয়া আপুনি আপোনাৰ বহুমূলীয়া সময় নষ্ট কৰি আমাৰ ষ্টুডিঅ'ৰ মজিয়াত আহিলে আৰু মাটিৰ স্বাস্থ্য আৰু মাটিৰ গুণাগুণ কেনেকৈ ৰক্ষা কৰিব লাগে এই বিষয়ে আমাৰ কৃষক ৰাইজক বহু কথাই জনালে। তাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। ইমান পৰে ডক্টৰ ঋতুপৰ্ণা শইকীয়াৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ শুনিলে। বিষয় নামনি অসমৰ কৃষিৰ বাবে উপযোগী মাটিৰ গুণাগুণ। সাক্ষাৎ গ্ৰহণ কৰিলে কাৰ্তিক সূত্ৰধৰে। এতিয়া শুনক নন্দিতা শৰ্মাৰ কণ্ঠৰ এটি লোকগীত।
বৃন্দাবনৰ মাজে মাজে কি অচাৰি পুৰাধেনু। কানাই বোলে ৰাধা তুমি নুসুধিবা মোক হে অ ৰাধা, নুসুধিবা মোক। ৰাধা কৃষ্ণৰ মিলন হৈব, ৰাধা কৃষ্ণৰ মিলন হৈব জগতে বিদিত হে। কৃষ্ণ কানু হাতে মোহন বেনু। বৃন্দাবনৰ মাজে মাজে কি অচাৰি পুৰাধেনু। বৃন্দাবনৰ মাজে মাজে কি অচাৰি পুৰাধেনু। কৃষ্ণ কানু হাতে মোহন বেনু। বৃন্দাবনৰ মাজে মাজে কি অচাৰি পুৰাধেনু। বৃন্দাবনৰ মাজে মাজে কি অচাৰি পুৰাধেনু। বৃন্দাবনৰ মাজে মাজে কি অচাৰি পুৰাধেনু। নন্দিতা শৰ্মাৰ কণ্ঠৰ লোকগীত শুনিলে আৰু ইয়াৰ লগে লগে আমাৰ আজিৰ কৃষি জগত অনুষ্ঠানৰো অন্ত পৰিল। নমস্কাৰ।